প্রবল ধুমুহা বতাহ এজাকে আজি মেলামাটি যি ৰেলগেট আছে ৰেলগেটৰ কাষতে থকা যি আম গছ এজোপা আছিল সেই আম গছ এজোপাই ট্ৰেইন লাইনত ওপৰত থকা যি 25,000 ভোল্টৰ কাৰেণ্ট এই কাৰেণ্টৰ তাৰত পৰি আজি এটা ডাঙৰ এটা ঘটনা হ'বলৈ গৈ আছিলে আৰু ট্ৰেইনখন হবদ আসাম এক্সপ্ৰেছ চলি আছিলে এই চলি থকা প্ৰায় 100-150 মিটাৰ দূৰতে কথমটি ট্ৰেইনখন ৰখিলে তাৰ বাবে বহুত যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিল আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু যদি ট্ৰেইনখন চলি থাকোতে যদি তাঁৰডালে যদি এই তাঁৰডাল যদি ট্ৰেইনৰ ওপৰত পৰিলেহেঁতেন হয়তো আজি বহুত ডাঙৰ ক্ষতি হ'লহেঁতেন বহুত হাজাৰ মানুহৰ প্ৰাণ মৃত্যু ঘটিলেহেঁতেন এতিয়াও মানে কাম চলি আছে ডাল কাটি আছে কাৰেণ্টৰ কাম চলি আছে মেৰামতি কাম চলি আছে এতিয়া প্ৰায় 2-3 ঘণ্টা পাৰ হৈ গৈছে এতিয়ালৈকে কিন্তু ট্ৰেইন চলা নাই আজি কিমান দেৰি হয় ঠিক নাই এতিয়ালৈকে এটো টেকনিক্যাল মানুহে কাম কৰি আছে আৰু আমি সঁচাকৈ আজি ভগৱানক প্ৰাৰ্থনা কৰিছো যে ভগৱানে প্ৰথমটি হাজাৰ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে।